অসমৰ প্ৰাণৰ শিল্পী যুৱ প্ৰজন্মৰ হাৰ্থব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নামত একাংশ ভুৱা ছাত্ৰ নেতাই এতিয়া ধন সংগ্ৰহ কৰা কাৰ্যত নামি পৰিছে, যাৰ ফলত প্ৰাণৰ শিল্পীজনক এক প্ৰকাৰৰ অপমান কৰা হৈছে। ওদালগুৰি জিলাৰ টংলাত সংঘটিত হয় এনে কুকৰ্ম। উল্লেখযোগ্য যে যুগান্তৰ বিড়ি পাইকাৰী টংলাৰ মেনেজাৰৰ পৰা আজি টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ ভুৱা ৰচিদ ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ অনুষ্ঠানৰ নামত অৰ্থ সংগ্ৰহ কৰে কেইজনমান দুষ্কৃতিকাৰীয়ে। ঘটনা সন্দৰ্ভত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক চিন্তুমণি চক্ৰৱৰ্তীয়ে তদন্ত কৰাত ঘটনাটো পোহৰলৈ আহে যে অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ হেতু টংলা জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আৰু বৃহত্তৰ টংলাবাসী ৰাইজৰ সহযোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 13 দিনীয়া এটি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখনৰ বাবে ৰাইজে সিদ্ধান্ত লৈছিল যে কোনো ধৰণৰ চান্দা উঠোৱা নহ'ব, কিন্তু দুৰ্ভাগ্যজনকভাৱে টংলাৰ বৰজলাস নিবাসী প্ৰাক্তন আছু নেতা প্ৰাঞ্জল ডেকাই আছুৰ ৰচিদ ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নামত টংলা জালুকবাৰীস্থিত ওম ভাণ্ডাৰৰ পৰা 1500 টকা আৰু টংলা চাৰিআলিস্থিত যুগান্তৰ বিড়ি পাইকাৰী দোকানৰ পৰা 2000 টকা চান্দা সংগ্ৰহ কৰে। আনহাতে মেনেজাৰৰ টোকাবহীত লিখা থকা মোবাইল নম্বৰটো টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰাঞ্জল ডেকাৰে হয়। ইতিমধ্যে টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্পষ্টীকৰণ দি স্পষ্ট কৰি দিয়া আছে যে অতি সোনকালে দুষ্কৃতিকাৰীজনক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ সংবিধানৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নাৰায়ণ দাস আৰু সম্পাদক কংকন দাসে সংবাদ মাধ্যমৰ যোগেদি স্পষ্টীকৰণ দিয়ে। আনহাতে টংলাবাসী ৰাইজে প্ৰাঞ্জল ডেকাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ টংলা আঞ্চলিক থানাত এজাহাৰ দাখিল কৰে। যোৱা 19 তাৰিখে আমাৰ সকলোৰে হিয়াৰামঠু জনপ্ৰিয় শিল্পী হৃদস্পন্দন নৱপ্ৰজন্মৰ জুবিন গাৰ্গৰ দেহাৱসান ঘটিল আৰু সেই দিনাৰে পৰা আমি টংলা জুবিন গাৰ্গ ফেন ক্লাবে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত, যিখন খেলপথাৰত জুবিন গাৰ্গৰ এটা অৱদান আছিল, 2019 বৰ্ষত কলাগুৰু সংগীত মহোৎসৱ হৈছিল, সেই ফিল্ডখনত আমি সেই দিনাৰে পৰা 19 তাৰিখৰ পৰা 13 দিনলৈকে হৈছে আমাৰ জুবিনদাৰ আদ্য শ্ৰাদ্ধলৈকে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ টংলাবাসী ৰাইজৰ সহযোগত জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত। আৰু আমি সেই অনুষ্ঠানটো ৰাইজৰ সহায় সহযোগিতাৰে হৈছিল, সকলোৱে সহযোগ আগবঢ়াইছিল। আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি ৰাইজৰ পৰা কোনো ধৰণৰ চান্দা পাতি আমি নুতুলোঁ। তেনে ক্ষেত্ৰত আমি যোৱা 28 তাৰিখৰ পৰা এটা আমি কথা শুনি আছিলোঁ যে আমাৰ কথা এটা ওলাই আছিল যে কোনোবা এগৰাকী ব্যক্তিয়ে আমাৰ জুবিন গাৰ্গৰ জন্মদিনৰ আমাৰ যিটো আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নামত আমাৰ এটা টকা চান্দা এটা উঠোৱা বুলি এটা প্ৰচাৰ চলি আছিল, মানে কাণে কাণে শুনি আছিলোঁ। আৰু সেই শুনি থকাৰ পিছত আমি ইফাল আমি খবৰ খাতি লোৱাৰ পিছত আমি তথ্য অলপ সংগ্ৰহ কৰিলোঁ আৰু ইতিমধ্যে আমি গম পালোঁ যে এগৰাকী ব্যক্তিয়ে আছুৰ ৰচিদ ব্যৱহাৰ কৰি আমাৰ নাম সাঙুৰ কৰি জুবিন গাৰ্গ ফেন ক্লাবৰ নাম সাঙুৰাই তেখেতে কিছু পইচা সংগ্ৰহ কৰিছে। আৰু এই পইচা সংগ্ৰহ কৰাৰ কাৰণে আমি এটা উচিত বিচাৰি আজি টংলা থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আমি এটা উচিত ন্যায় আমি তদন্ত বিচাৰিছোঁ আৰু ইতিমধ্যে টংলা থানাত আমি এজাহাৰখন দিলোঁ। আৰু ইতিমধ্যে আমাৰ যি ফেন ক্লাব, এই ফেন ক্লাবে আজি 8 বছৰ ধৰি জুবিন গাৰ্গৰ জন্মদিন পালন কৰি আহিছোঁ। আৰু কোনেও ক'ব নোৱাৰে যে টংলাৰ এগৰাকী কোনো ব্যক্তিয়ে ক'ব নোৱাৰে যে আমি কিবা ৰচিদ বহি ছপাই যে আমি চান্দা তুলিছোঁ, এই ক্ষেত্ৰত কোনো ক'ব নোৱাৰে। তেনে ক্ষেত্ৰত আমি খুব দুখ পাইছোঁ যে জুবিন গাৰ্গৰ নামত টকা তুলি নিজে খৰচ কৰি খাই যদিও তেখেতে আমাৰ লগত কথা পাতি যদি সহায় সহযোগ কৰিলেহেঁতেন তেন্তেও আমি একো বেয়া নাপালোঁহেঁতেন। আমি এইটো এটা ন্যায় বিচাৰিছোঁ, আমি যাতে খুব সুন্দৰকৈ আমাৰ উচিত বিচাৰ এটা হয় তাকে কামনা কৰিছোঁ। আচলতে যিটো ঘটনা হ'ল আমি সঁচাকৈ বহুত মৰ্মাহত হৈছোঁ আৰু দুখিত হৈছোঁ। সেইকাৰণে যে টংলাত যিটো অনুষ্ঠান হ'ল এই অনুষ্ঠানটোত ইতিমধ্যে আমাৰ কনক সেনে কথাখিনি কৈছে যে কথাটো হ'ল কি যে কোনো ধৰণৰ কোনো কাৰোৰ পৰা আমি চান্দা তুলি এই অনুষ্ঠানটো নকৰোঁ। জুবিনদা যিহেতু সকলোৰে হিয়াৰামঠু, সকলোৰে আপোন, যোনে নিজৰ ইচ্ছাকৃতভাৱে যোনে যি ইয়াত বৰঙণি আগবঢ়ায় বা দান আগবঢ়ায় সেইভাৱে অনুষ্ঠানটো হ'ব। তেনেস্থলত যেতিয়া এই খবৰটো পালোঁ যে কোনোবাই হেনো জুবিনদাৰ সেই অনুষ্ঠানটোৰ নামত চান্দা উঠাইছে, টকা উঠাইছে, যে আমি বহুত দুখ পালোঁ। আৰু সেই কথাখিনি সত্যতা প্ৰমাণ কৰিবৰ কাৰণে আমি গৈছিলোঁ ওম ভাণ্ডাৰ বুলি যিখন জালুকবাৰীত আছে আৰু লগতে যুগান্তবিৰি যিখন পাইকাৰী দোকান আছে চাৰিআলিত। আৰু চাৰিআলিত তেওঁলোকে যোৱাৰ পিছত
মানে তেওঁলোকে কৈছিল যে কেনেকুৱা ধৰণৰ মানুহ আমি সোধা হৈছিলে সোধা হোৱাত তেতিয়া তেওঁলোকে এটা মানে অৱয়ব দেখুৱাইছিল যে এনেকুৱা এজন ল'ৰা আহিছিলে আচুৰ লগত জড়িত থকা এই কথাখিনি কৈছিলে তাৰপিছত তেতিয়া তেখেতক মানে ফটো দেখুওৱা হৈছিলে আৰু ফটো দেখুৱাওঁতে সেইখিনি কথাই কৈছিলে যে এই ল'ৰাজনে মানে ইয়াৰ পৰা টকাটো উঠাই নিছে যে টংলাত যিটো হায়াৰ ছেকেণ্ডেৰী ফিল্ডত মানে অনুষ্ঠান হৈ আছে মানে সেই অনুষ্ঠানটোৰ নামত মানে যুগান্তৰবীৰ পাইকাৰীৰ পৰা তেওঁলোকে কৈছে যে 2000 টকা নিছে আৰু তেওঁলোকৰ ইতিমধ্যে কৈছে যে তাত তেওঁলোকে ৰেজিষ্টাৰত অলৰেডি প্ৰাঞ্জল ডেকাৰ মানে নম্বৰ সহিতে নাম নাজানে নম্বৰ সহিতে মানে তেওঁলোকৰ যিটো নোট হয় সেই মানে নোটটো আছে টকাটো আছে তেখেত যিহেতু মেনেজাৰ যিহেতু মালিকক মানে তেখেতে হিচাপটো দিব লাগিব সেইকাৰণে সেই বস্তুখিনি তেখেতৰ ৰেজিষ্টাৰত এণ্ট্ৰি কৰি ৰাখিছে প্ৰাঞ্জল ডেকাক বুলিতো নহয় যে ৰাইজ বহিছিল অকল জুবিন ফেন ক্লাব বুলি নহয় যিটো অনুষ্ঠান সেই অনুষ্ঠানটো জুবিন ফেন ক্লাবে উদ্যোগ লৈছিল সঁচা কিন্তু সম্পূৰ্ণ টংলাবাসী ৰাইজে সহযোগ কৰিছিল আৰু তাতে আলোচনাত এটাই কথা কৈছিলে যে কোনো ধৰণৰ চান্দা বা কাৰোৰ পৰা আমি বিচাৰি নাযাওঁ যিয়ে ধৰ ইচ্ছাকৃতভাৱে ইয়াতে যোনে যি দিয়ে আৰু সেই হিচাপে দিছেও মানুহে যথেষ্ট মানে সহায় কৰিছে আৰু মানুহৰ ৰাইজৰ সহায় সহযোগতেই গোটেইখিনি অনুষ্ঠান খুব ধুনীয়াকৈ 13 দিন ধৰি দেখিছে ৰাইজে 13 দিন ধৰি তাত চাউনে হওক বা পেণ্ডেল হওক এনেধৰণে এটা অনুষ্ঠান চলিছে তাত তেনেকুৱা এটা বাজেট হ'ব পাৰে সেই গোটেইখিনি বাজেট মানে ৰাইজৰ সহযোগতেই হৈছে সেইখিনিয়ে কথা